নতুন বছৰৰ বিহুৰ সকলোকে শুভেচ্ছা জনালো আৰু বন্ধুসকল আজিৰ ভিডিওটো প্লিজ আপোনালোকে মিছ নকৰিব কাটি নকৰিব একে শেষলৈকে চাব যেহেতু আজি মই এটা সুন্দৰ এটা ঠাইত গৈ আছো আৰু আপোনালোকে নিশ্চয় ভাবি আছে অহাকালি পৰহি অশোকা অষ্টমী ক'ত যাম কি কৰিম ক'ত কি কৰিম ক'ত স্নান কৰিব যাম নিশ্চয় আপোনালোকে ঘৰত সকলোৱে ডিসকাশন কৰি আছে কিন্তু মই আজি মোৰ ভিডিওটো চোৱাৰ পিছত নিশ্চয় আপোনালোকে সেই ঠাইলৈ আহিব মইটো 100% গ্যাৰান্টি কৈছো আপোনালোকে আহিবই সো বলক তেতিয়ালে ভিডিওটো আজি ষ্টাৰ্ট কৰো আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল কচুৰপম ভাই পেজলৈ সকলোকে নতুন এটি ভিডিওলৈ পুনৰবাৰ স্বাগতম আজি আমি যাব ওলাইছো ঐতিহাসিক পাগলা বাবা মন্দিৰত আৰু মই যাব ওলাইছো আমাৰ ইফালে মাধু আৰু ইফালে আছে বৌ গোটেইখিনি মোৰ বৌৱে হয় সো বলক আজি তাত হয় হয় कुछ बात है तुझ में कहीं तेरे जैसा ना और कोई तू है तूफान जो बस में ना और फाइनली আমি আহি পালো মোটামুটি পাহাৰখনৰ কাখে আমি 4-5 কিলোমিটাৰ জাৰ্নি কৰি আহিলো আৰু ইটো হৈছে আমাৰ এয়া হৈছে পাগলা বাবা চান্দডিঙা পাহাৰ এখনে চান্দডিঙা পাহাৰ ঐতিহাসিক ইয়াৰ বহুত ৰহস্য আছে ইয়াৰ বহুত হিষ্ট্ৰী আছে পাহাৰখনৰ আৰু এতিয়া আমি ভিতৰত যাম মন্দিৰত আৰু আগত দেখিছে এইখনে হৈছে ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ কাষতে আছে এই পাগলা বাবা মন্দিৰ সো বলক আমি এতিয়া যাওঁ ভিতৰত মন্দিৰটো দেখুৱাম অলপ পিছত আৰু এয়া চাওক যেহেতু 16 তাৰিখে ইয়াতে অশোকা অষ্টমী আৰম্ভ হ'ব 16 তাৰিখে মঙ্গলবাৰ আৰু এয়া চাওক মন্দিৰ লুক মই মন্দিৰটো দেখুৱাম কি ধুনিয়াকে বনাইছে নৱীকৰণ কৰিছে মন্দিৰটো আৰু গোটেইখিনি মই ভালকে দেখুৱাম আপোনালোকক আৰু আছে গোটেই পেন্ডেল বনাইছে তো মন্দিৰৰ যোনটো গোটেই টাইলছ লগাইছে চাওক আচ্ছা দেখুন চাওক কি ধুনিয়াকে বনাইছে পুৰা টাইলছ তে বলক ভিতৰত যাওঁ बनाइसे सब्जी बनाइसे सब বিনাশিনী সুখদা মুখদা গঙ্গা গন্ধৈব পরমাগতি এইফালে দেখে খানি আমার ফালে দেখে আমাৰ মহিলাসকলে আই মাতৃসকলে এয়া গংগাৰ পৰা পানী উঠাই আছে চাওক हेतु श्री विष्णु दैवतम अर्चितम श्रीमद पागला बाबा सम्प्रदाय अहम सम्प्रदते এই এনেকে হিলাই দিলে অলপ পানী পৰি
চান্দৰডিঙা পাগলা বাবা মন্দিৰৰ পৰিচালনা সমিতি সভাপতি আৰু লগতে যোনখন হ'ব লগা পূজাখনৰ সভাপতি আমাৰ সুদীপ্ত বৰ্মন দা। নমস্কাৰ। আমাৰ গণতান্ত্ৰিক সমাজ কাউন্সিলৰ অন্তৰ্গত সকলো ৰাইজক মোৰ তৰফৰ পৰা বিশ্বর শুভেচ্ছা থাকিল আৰু লগতে মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আজি আমি এক বছৰ ধৰি লাগি কিনে আমাৰ PHCৰ ইঞ্জিনিয়াৰ নিৰ্মল কুমাৰ নাথ ছাৰৰ নেতৃত্বত আজি আমাৰ ঐতিহাসিক চান্দৰডিঙা পাগলা বাবা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ লৈছোঁ। যদিও আমাৰ কমপ্লিট হোৱা নাই, আমি আগন্তুক যি অষ্টমী অষ্টমী আছে এই অষ্টমীক লক্ষ্য ৰাখি কিনে আমি এইবাৰ আমি খুব সোনকালে আমাৰ মানে যি আমাৰ শুদ্ধিকৰণ আমি কৰিবলৈ লৈছোঁ। আৰু অহা 3 তাৰিখে যি আমাৰ অষ্টমী স্নানৰ মহাযজ্ঞ অনুষ্ঠান আছে, সেই যজ্ঞ অনুষ্ঠানত আমি সকলো ৰাইজৰে উপস্থিতি কামনা কৰিছোঁ, সকলো ভক্তৰে উপস্থিতি কামনা কৰিছোঁ আৰু যাতে আমাক সকলো সহায় থাকে সেইখিনি কামনা কৰি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। ধন্যবাদ। নমস্কাৰ। আজি এই বিশেষ এটা পবিত্ৰ দিনত আমাৰ আজি শুদ্ধিকৰণ শ্ৰী শ্ৰী পাগলা বাবা দেৱৰ মন্দিৰত আমি শুদ্ধিকৰণ অনুষ্ঠান কৰিব লগা হ'ল। যোৱা 2-3 মাহ ধৰি আমাৰ ইয়াতে কাম চলি আছিলে। এই কামখিনিৰ লগত সংগতি ৰাখি যাতে তাৰ ৰাইজৰ আটাইৰে মংগল হয়, নতুন বছৰৰ লগতে বিহুৰ শুভেচ্ছা মই জনালোঁ আটাইকে। এটা মংগল কামনা কৰি পেলাই আমি আমাৰ কমিটিৰ লগত লগ লাগি পেলাই আজি এটা পূজা অনুষ্ঠান কৰা হৈছিলে। আজিৰ পৰা আকৌ আমি নতুনকৈ পূজা আৰম্ভ কৰিছোঁ। ধন্যবাদ। এইফালে আছে আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ EM পৰমেশ্বৰ ডাঙৰীয়া। দাদা অলপ কিয় ক'ব নেকি? হয়, আজি চাওক, যিহেতু অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনৰ পবিত্ৰ দিনতে আজি চালকচাৰ যি আমাৰ পাগলা বাবা ঐতিহাসিক পাগলা বাবা মন্দিৰ চান্দৰডিঙা আৰু এই চান্দৰডিঙা মন্দিৰৰ আজি প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল। অৰ্থাৎ আজি নতুনকৈ যিটো মানে মন্দিৰ মানে সাজি মানে কাম কৰা হৈছে, আজি যদিও এই কাম সম্পূৰ্ণ হোৱা নাই, তথাপিতো আজি যিহেতু আমাৰ অহা 3 তাৰিখত অশোকা অষ্টমী আহি আছে আৰু অশোকা অষ্টমী যিটো হাজাৰ হাজাৰ ভক্তগণে ইয়াত আহি স্নান কৰিব আৰু আমাৰ পাগলা বাবাক প্ৰণাম কৰিব। আৰু এইকাৰণে আজি প্ৰথম তাৰিখতে আমি এই পবিত্ৰ দিনতে আজি আমাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল। অৰ্থাৎ মন্দিৰটো আমাৰ মানে বাবাক মানে আজিৰ পৰা মানে আমি সেৱা কৰিব পাৰিম। তো এই ক্ষেত্ৰত আজি এই চালকচা অঞ্চলবাসী বা এতদ অঞ্চলৰ কাৰণে এটা সুখবৰ। আৰু আজি ইয়াত বহুত জাগাৰ পৰা মানুহ আহিছে আৰু আজিৰ এই পবিত্ৰ দিনতে যিহেতু পবিত্ৰ কাম কৰা হ'ল আৰু আমাৰ যিটো অহা মানে 3 বহা অৰ্থাৎ 16 এপ্ৰিল তাৰিখত আমাৰ অশোকা অষ্টমী মানে প্ৰতিবাৰে হয় ইয়াত। আৰু যিহেতু লাখ লাখ মানুহ ইয়াত সমাগম হয়, আশা কৰিছোঁ এইবাৰো ইয়াত লাখতকৈ বেছি মানুহ হ'ব। আৰু আপোনালোকৰ মানে আমাৰ ৰূপমবাৰীৰ জৰিয়তে আমাৰ গোটেই অসমবাসী ৰাইজক তথা আমাৰ সন্মানীয় ভক্তপ্ৰাণ ৰাইজক অহা 3 বহাগ তাৰিখত ইয়াত আহি অনুভূত স্নান কৰি আমাৰ পাগলা বাবাক মানে আমাৰ প্ৰণাম কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আৰু এই মন্দিৰত আহি আমাৰ দাদাক লগ পালোঁ। দাদা অলপ ক'ব নেকি? মোৰ সৰু ভাইটি ৰূপম কোচ ভাইটিক লগ পাই ভাল পাইছোঁ। মন্দিৰত আহি খুব ভাল লাগিছে। আজি আমাৰ যিটো ইতিহাস মানে ঐতিহাসিক আমাৰ পাগলা বাবা মন্দিৰৰ চান্দৰডিঙাত অৱস্থিত পাগলা বাবা মন্দিৰৰ আজি শুদ্ধিকৰণ। এই শুদ্ধিকৰণত বহু ধৰণৰ মানুহক লগ পালোঁ, বহুত আমাৰ বন্ধু বান্ধৱ কনিষ্ঠ জ্যেষ্ঠ চবকে লগ পাই খুব ভাল লাগিছে। আৰু বিশেষকৈ আমাৰ ইউটিউবাৰ ৰূপম কোচ ভাইক সৰু ভাইটি হয় মোৰ, তেওঁ খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনায়, ৰিলছ বনায়। গতিকে তেওঁ যাতে আৰু দপে উন্নতি কৰে, তেওঁৰ কাৰণে আমাৰ আশীৰ্বাদ থাকিলে আজিৰ এই পুণ্য দিনটোত। বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ। থেংক ইউ। আৰু ইফালে আমাৰ দাদা আছে দিলীপ দা। দাদা কিবা ক'ব নেকি অলপ ৰাইজক? হয়, মই প্ৰথমতে অসমবাসী ৰাইজলৈ মই আমাৰ চান্দৰডিঙা পাগলা বাবা মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে আজি এই ঐতিহাসিক চান্দৰডিঙা পাগলা বাবা মন্দিৰত
আমাৰ যি শুদ্ধিকৰণ অনুষ্ঠান ইতিমধ্যে আমাৰ গোৰক্ষধামৰ পৰা আহিছে পূজাৰী, ইতিমধ্যে পূজাৰ কাম চলি আছে আৰু আজি যে ইয়াত হাজাৰ হাজাৰ মানুহ ভক্তপ্ৰাণ ৰাইজে ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি। আপোনালোকে জানে যে অহা এই 3 বহাগ তাৰিখে ইয়াত আমাৰ এই মহা অষ্টমী আৰু যজ্ঞানুষ্ঠানৰ আয়োজন কৰা হৈছে এই পাগলা বাবা মন্দিৰত। গতিকে মই ইয়াৰ জৰিয়তে আপোনালোকক দলে দলে যোগদান কৰাৰ কাৰণে মোৰ ভক্তপ্ৰাণ ৰাইজক মই হোৱাৰ কাৰণে আপোনালোকক এই চেগতে আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু মই অসমবাসী ৰাইজৰ যাতে মংগলৰ কাৰণে আজি এই পাগলা বাবা মন্দিৰত মই প্ৰণিবাদ জনাইছোঁ আৰু সেৱা জনাইছোঁ, যাতে সকলোৰে সুস্বাস্থ্যৰ কামনা এই পাগলা বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। আমাৰ ওচৰত আহি পাইছে আমাৰ এই ঐতিহাসিক চানদিঙা পাগলা বাবা মন্দিৰত আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা সন্মানীয় জয়ন্ত কুমাৰ নাথ ডাঙৰীয়া। আজি ইয়াত কি হৈছে দাদা? নমস্কাৰ সদৌ অসমবাসী ৰাইজলৈ, সদৌ আমাৰ শালকচা, চাপৰ, বিলাচীপাৰা, কোকৰাঝাৰ, বঙাইগাঁওসমূহ নামনি অসমৰ সমূহ ৰাইজলৈ আমি বিহুৰ লগতে শ্ৰী শ্ৰী পাগলা বাবা মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা আপোনালোকক বিহুৰ অলগ আৰু শুভেচ্ছা জনাইছোঁ। আজি আমাৰ এই শ্ৰী শ্ৰী পাগলা বাবা মন্দিৰৰ পুনৰ্নিৰ্মাণৰ যি কাম যোৱা 6 মাহ ধৰি চলি আছিল, আজি তাৰে এটা শুদ্ধিকৰণ প্ৰস্তুতিৰে আমি পুনৰ আমাৰ এই মন্দিৰ যাগ যজ্ঞ পূজা পাতল চলাৰ বাবে আজি এটা শুদ্ধিকৰণৰ অনুষ্ঠান আজি আমাৰ মাজত অনুষ্ঠিত হৈ আছে। ইয়াৰ লগতে আমাৰ পৰহি দিনা অৰ্থাৎ 3 বহাগ তাৰিখে আমাৰ ইয়াতে মহা যজ্ঞানুষ্ঠান আৰু মহা অষ্টমী মেলা ইয়াতে অনুষ্ঠিত হ'ব। ইয়াতে আমাৰ কমেও 2 লাখৰ ওচৰা-ওচৰি মানুহ, 1 লাখৰ ওপৰত মানুহ ইয়াতে গোট খাব। সকলোৱে পবিত্ৰ অষ্টমী তিথিত স্নান কৰিব আৰু নিজৰ পুণ্যাৰ্থে তেওঁলোকে যজ্ঞাহুতি দিব, আমাৰ পাগলা বাবা মন্দিৰত দৰ্শন কৰিব। সমূহ ৰাইজক আমি আমাৰ এই পাগলা বাবা মন্দিৰ ফালৰ পৰা আমি অলগ আৰু শুভেচ্ছা জনাইছোঁ আৰু পাগলা বাবাৰ আশীৰ্বাদ সকলোৱে যাতে পায় তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। দাদা, আৰু এই যে পূজাৰীজন যে নতুনকৈ দেখিছোঁ, ক'ৰ পৰা আহিছে পূজাৰীজন? আমাৰ এই পূজাৰীজন আচলতে আজিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানৰ কাৰণে মাতা হৈছে। একেজ আহিছে আমাৰ ৰুচিগাঁও মঠৰ পৰা, যে ৰুচিগাঁৱত যিটো মঠ আছে আমাৰ, তাৰ মঠৰ পৰা আহিছে। धीरे धीरे कोरिम पैसा सौतरे चीम रुसिया चेंगेरा रुसिया चेंगेरा पटन निचे amar Korea kamsate Korea धीरे धीरे कोरिम पैसा सौतरे Korea na dibo pinya dibo mi na na হৈছে পাগলা বাবাৰ লগতে আৰু আছে ইয়াতে মনসা মন্দিৰ আছে, বাথৌ মন্দিৰ আছে। এই মন্দিৰকেইটা আমি দেখুৱাম আপোনালোকক। চাওক, এয়া হৈছে মনসা মন্দিৰ। এয়া দেখিছে মা মনসা মন্দিৰ। এয়া মা মনসা মন্দিৰ আৰু ইফালে আছে বাথৌ মন্দিৰ। মই বাথৌ মন্দিৰটো অকণমান দেখুৱাম। আৰু অশোকা অষ্টমীৰ দিনাখন 16 তাৰিখে অৰ্থাৎ মঙলবাৰে ইয়াতে যজ্ঞানুষ্ঠান হ'ব, যজ্ঞ পাতিব। যজ্ঞ হ'ব বাথৌ মন্দিৰ। হয় 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 হয়, বাথৌ মন্দিৰৰ পূজাৰী আছে ইফালে আমাৰতে, মোৰ কাষতে আছে। 3 তাৰিখে কিবা হ'ব, মেলা হ'ব, পূজা হ'ব, যজ্ঞ হ'ব। যজ্ঞ হ'ব বাথৌ মন্দিৰ। আপুনি পূজা কৰিব ন? পূজা কৰিব। হয় হয় হয়, ঠিকে আছে। ইফালে দেখিলে বাথৌ মন্দিৰ, শিৱ পাৰ্বতী। চ' এয়াই আছিল বাথৌ মন্দিৰ। তো আপোনালোকে অনুগ্ৰহ কৰি 3 বহাগ অৰ্থাৎ মঙলবাৰে আহিব। ইয়াতে লাখ লাখ মানুহৰ অশোকা অষ্টমী স্নান কৰিবৰ কাৰণে আহে। এইটো এটা ডাঙৰ কমিউনিটি হল। ইয়াতে গেষ্ট আহিলে, কিবা প্ৰগ্ৰাম হ'লে এই ঘৰটোতে হয়। এয়া দেখিছে কাষতে আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে আছে এইখন পাহাৰ, চান্দডিঙা পাহাৰ। এইখনে চাওক, ইতিহাস প্ৰসিদ্ধ চান্দডিঙা পাগলা বাবা। এইখনে আছে চান্দডিঙা পাহাৰ।
শান্ত সদাগৰৰ নাও ডুবি এই কাহিনী যে আছে হিষ্ট্ৰী এইখিনি পাহাৰ কিবা ভোগ বনোৱা বস্তু আমাৰ এইটো নেকাদা মোটামুটি যিমান খোৱা দোৱা আছে চব নেকাদা বনাই আছে ৰাইজৰ খুব এটা ৰাইজে আশীৰ্বাদ কৰিব এইবিলাক মানুহ সদায় বিপদৰ বন্ধু মানে সদায় হেল্প কৰে মানুহক তো আপোনালোকে আশীৰ্বাদ কৰিব চাওঁ মানুহে খাই আছে ইফালে ভোগ খাই আছে আৰু এইফালে দাদা বনাই আজি কি বনাইছে দাদা দাইল লাবৰা ভাত দালি চব্জি আৰু ভাত নিৰামিষ